অলিম্পিক এছিয়ান গেমছৰ পাছত লাভলিনা বৰগোহাঁই এবাৰ মেডেল লাভ কৰিছে কমনৱেলথ গেমছ 2026ত আৰু এই মুহূৰ্তত লাভলিনাৰ সৈতে মই গ্লাছগোত উপস্থিত আছো। খুব সুখৰ কথা, খুব সুন্দৰ কথা। কমনৱেলথ গেমছত এইবাৰ পদক, ইয়াৰ আগতে অলিম্পিক আছিলে, এছিয়ান গেমছ আছিলে, এইবাৰ কমনৱেলথ গেমছৰ পদক কেনেকুৱা লাগিছে, কি ক'বা এই মুহূৰ্তত? বহুত বেছি ভাল লাগিছে কাৰণ দুবাৰ কমনৱেলথ খেলিছিলো, লাষ্ট দুবাৰ মোৰ মেডেল নাছিলে, এইবাৰ মেডেলত সোমালো। বহুত বহুত বেছি ভাল লাগিছে। সকলোৰে আশীৰ্বাদো আছে আৰু নিজেও বহুত কনফিডেণ্ট যে মই এবাৰ ভাল কৰিব পাৰিলো আৰু সকলোৰে আশীৰ্বাদেই বুলি ভাবো যে মই এইবাৰ আহিলো ইয়াত আৰু মেডেল ল'ব পাৰিলো। এই মুহূৰ্তত অসমবাসীক কি ক'ব বিচাৰিবা? কাৰণ যথেষ্ট প্ৰাৰ্থনা আছে তেওঁলোকৰ আৰু অসম বৰ্তমান দুখতো আছে। নিশ্চয় অসমৰ যি অৱস্থা তাক লৈ মই নিজে ইয়াত কেনেদৰে আছো মই নিজে ক'ব নোৱাৰো আৰু যিহেতু এই সময়তো মই সকলোৰে আশীৰ্বাদ নিশ্চয় আছে। মই নিজে দেখিছো সকলোৰে মোক কমেণ্ট কৰিছে যে মই নিজৰ গেমত ফ'কাছ কৰিব লাগে, গেমত ধ্যান দিব লাগে, অসমৰ কাৰণে মেডেল লৈ আহিব লাগে। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ প্ৰব্লেমৰ সময়তো সকলো মানুহে মোক ছাপোৰ্ট কৰিছে আৰু সেইটো বস্তুৱে মোক আৰু বেছি ষ্ট্ৰং বনাইছে যে মই ইয়াত ভাল কৰিব পাৰিম। এছিয়ান গেমছ আহি আছে, এছিয়ান গেমছৰ কালাৰটো চেঞ্জ কৰিবলৈ বাকী আছে অকল। কেনেকুৱা প্ৰিপাৰেচন চলিছে? প্ৰিপাৰেচন ভালে চলি আছে কাৰণ কমনৱেলথ গেমছটো বেক টু বেক আমাৰ হৈ যাব, এটা ডাঙৰ ডাঙৰ মেজৰ কম্পিটিশ্যন হয়। চ' এছিয়ান গেমছতো ভাল কৰিব পাৰো যাতে, আৰু সকলোৱে নিশ্চয় আশীৰ্বাদ আছে, নিশ্চয় ভাল কৰিব পাৰিম তাৰে চেষ্টা থাকিব। পুনৰবাৰ বহুত বহুত শুভেচ্ছা জনাইছো। মেডেলৰ বাবে সেৱা আছিল লাভলিনা বৰগোহাঁই গ্লাছগোত এই মুহূৰ্তত পদক লাভ কৰিছে আৰু এইবাৰ কমনৱেলথৰ যি মেডেলৰ ক্লাব তাতো তেওঁ সোমাই পৰিছে। অলিম্পিক এছিয়ান গেমছৰ পাছত লাভলিনা বৰগোহাঁই এবাৰ মেডেল লাভ কৰিছে কমনৱেলথ গেমছ 2026ত আৰু এই মুহূৰ্তত লাভলিনাৰ সৈতে মই গ্লাছগোত উপস্থিত আছো। খুব সুখৰ কথা, খুব সুন্দৰ কথা। কমনৱেলথ গেমছত এইবাৰ পদক, ইয়াৰ আগতে অলিম্পিক আছিলে, এছিয়ান গেমছ আছিলে, এইবাৰ কমনৱেলথ গেমছৰ পদক কেনেকুৱা লাগিছে, কি ক'বা এই মুহূৰ্তত? বহুত বেছি ভাল লাগিছে কাৰণ দুবাৰ কমনৱেলথ খেলিছিলো, লাষ্ট দুবাৰ মোৰ মেডেল নাছিলে, এইবাৰ মেডেলত সোমালো। বহুত বহুত বেছি ভাল লাগিছে। সকলোৰে আশীৰ্বাদো আছে আৰু নিজেও বহুত কনফিডেণ্ট যে মই এবাৰ ভাল কৰিব পাৰিলো আৰু সকলোৰে আশীৰ্বাদেই বুলি ভাবো যে মই এইবাৰ আহিলো ইয়াত আৰু মেডেল ল'ব পাৰিলো। এই মুহূৰ্তত অসমবাসীক কি ক'ব বিচাৰিবা? কাৰণ যথেষ্ট প্ৰাৰ্থনা আছে তেওঁলোকৰ আৰু অসম বৰ্তমান দুখতো আছে। নিশ্চয় অসমৰ যি অৱস্থা তাক লৈ মই নিজে ইয়াত কেনেদৰে আছো মই নিজে ক'ব নোৱাৰো আৰু যিহেতু এই সময়তো মই সকলোৰে আশীৰ্বাদ নিশ্চয় আছে। মই নিজে দেখিছো সকলোৰে মোক কমেণ্ট কৰিছে যে মই নিজৰ গেমত ফ'কাছ কৰিব লাগে, গেমত ধ্যান দিব লাগে, অসমৰ কাৰণে মেডেল লৈ আহিব লাগে। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ প্ৰব্লেমৰ সময়তো সকলো মানুহে মোক ছাপোৰ্ট কৰিছে আৰু সেইটো বস্তুৱে মোক আৰু বেছি ষ্ট্ৰং বনাইছে যে মই ইয়াত ভাল কৰিব পাৰিম। এছিয়ান গেমছ আহি আছে, এছিয়ান গেমছৰ কালাৰটো চেঞ্জ কৰিবলৈ বাকী আছে অকল। কেনেকুৱা প্ৰিপাৰেচন চলিছে? প্ৰিপাৰেচন ভালে চলি আছে কাৰণ কমনৱেলথ গেমছটো বেক টু বেক আমাৰ হৈ যাব, এটা ডাঙৰ ডাঙৰ মেজৰ কম্পিটিশ্যন হয়। চ' এছিয়ান গেমছতো ভাল কৰিব পাৰো যাতে, আৰু সকলোৰে নিশ্চয় আশীৰ্বাদ আছে, নিশ্চয় ভাল কৰিব পাৰিম তাৰে চেষ্টা থাকিব। পুনৰবাৰ বহুত বহুত শুভেচ্ছা জনাইছো। মেডেলৰ বাবে সেৱা আছিল লাভলিনা বৰগোহাঁই গ্লাছগোত এই মুহূৰ্তত পদক লাভ কৰিছে আৰু এইবাৰ কমনৱেলথৰ যি মেডেলৰ ক্লাব তাতো তেওঁ সোমাই পৰিছে।